ফ্ৰেণ্ডছ চাব পাৰে এইটো কি সুন্দৰ এটা নিজৰা, কিন্তু এই নিজৰাটো আছে ক'ত? তো বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এ নিউ এনাডাৰ ব্লগছ। মোৰ চেনেলৰ আন এটি নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গৈ আছোঁ এটা খুব সুন্দৰ ঠাইলৈ। ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ, আৰু মোৰ লগত উজ্জ্বলো আছে আজি। তো বলক এতিয়া। আৰু লৈ লৈছোঁ প্ৰথমতে খোৱাৰ যোগাৰ। এয়া মাংস আছে, তাৰপিছত আলু পিঁয়াজ গোটেইখিনি তাৰমানে যোগাৰ যিখিনি খাবৰ কাৰণে লাগে, তো সকলোখিনি লৈ এতিয়া গৈ আছোঁ। আৰু এইফালে চাব পাৰে সৰু সৰু স্কুলীয়া ষ্টুডেণ্টবোৰ গৈ আছে। তো এইবিলাক দেখিলে কিবা মনটো ভাল লাগি যায় যে আগতে। আৰু এয়া আমাৰ ফাইনেলি মাংস বনোৱা হৈ গ'ল। তো এতিয়া খোৱাৰ পিছত আমি সেই ঠাইলৈ যাম। ক'ত যাম আপোনালোকক দেখাই আছোঁ। তো বলক এতিয়া প্ৰথমতে খাই লওঁ ভাত আঞ্জা। আৰু আমাৰ খোৱা লোৱা হৈ গ'ল, আৰু এতিয়া ওলাই আহিছোঁ আমি যি ঠাইত যাম বুলি ভাবিছিলোঁ। খুব এটা সুন্দৰ ঠাই। তো আপোনালোকক দেখাই আছোঁ ঠাইখিনি। তো আপোনালোকো আহিব পাৰে, ইয়াতে গা ধুব পাৰে, কিবা সকলোবিলাক কৰিব পাৰে। তো বলক এতিয়া গৈ আছোঁ। মন্ত্ৰী বিকি উজ্জ্বল, তাৰপিছত আমি আহি পাইছোঁ এই চাওক দেওপানী ডাক লোৱাৰ ঘাট, বুঢ়া দেওপানী গোসাঁই ইয়াত আহিছোঁ এতিয়া আমি। আৰু এইটো হৈছে বুঢ়া দেওপানী গোসাঁই, এইটো মন্দিৰ নামঘৰ যি কয় আপোনালোকে। তো এইটো আছে লোহাৰ ঘাট পাৰ হৈ আহি ৰাইট চাইডে আপোনালোক সোমাব লাগিব ভিতৰত। এটা খুব সুন্দৰ মন্দিৰ হয়, আৰু ইয়াৰ চাইডেদি আমি গৈ আছোঁ। এই আগত গৈ আছে আৰু আমাৰ লগবিলাক। তো আমিও গৈ আছোঁ ওপৰৰ ফালে। তো এটা খুব ধুনীয়া ঠাই। আৰু ফাইনেলি আহি পাইছোঁ এইটো দেওপানী ৱাটাৰফল মানে কি নিজৰা, আৰু খুব ধুনীয়া এটা নিজৰা। চাব পাৰে কি ধুনীয়া পানী আহি আছে। তো ইয়াতে আমি এতিয়া গা ধুম। তো ভাল লাগিব গা ধুই। পানীবিলাক কিন্তু বিৰাট চেঁচা পানী, ইয়াতে একদম ঠাণ্ডা পানী। তো যি কি নহওক প্ৰথমতে গা ধুই লওক, তাৰপিছত অলপ দেখাই আছোঁ। আৰু এয়া চাওক সকলোৱে নামিয়ে গ'ল, পূৰা গা ধুই আছে। মই কিন্তু ওপৰৰ পৰা ভিডিঅ'হে কৰি আছোঁ এতিয়াও, কাৰণ নামিব পৰা নাই। আৰু মই মোবাইলটো পানীত নিব নোৱাৰোঁ, কাৰণ মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয়। গতিকে লাহে লাহে নিম বাৰু, লাহে লাহে চাওঁ কি কৰোঁ। তো বলক এতিয়া গা ধুওঁ প্ৰথমতে। আৰু ফাইনেলি গাইজ আমাৰ গা পা ধোৱা হৈ গ'ল, আৰু খুব ভাল লাগিলে ইয়াত গা ধুই। মানে একদম পানীবিলাক বিৰাট ঠাণ্ডা পানী একদম, আৰু মজা লাগিছে। তো আপোনালোকো আহিব পাৰে ইয়াতে। লোহাৰ ঘাট দেওপানী বুলি কয় এই ঠাইখিনিত। তো এটা খুব সুন্দৰ নিজৰা, আৰু খুব এটা সুন্দৰ মন্দিৰ আছে। আৰু ইয়াৰ যিটো ভিউ, সেই ভিউটো খুব ধুনীয়া এটা। তো আপোনালোকো আহিব পাৰিলে। তো আজিলৈ এই মিনি ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।